নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, সংগীতা ইছু কিটচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মই কোমোৰা শুকুৱাই লৈছিলোঁ ধুনীয়াকৈ। সেইখিনি মই এতিয়া এই খালৈখনত ধুনীয়াকৈ সোমাই সেইটো মই জুইৰ ওপৰত ধুনীয়াকৈ আঁৰি থৈ দিম। তেতিয়া কোমোৰাখিনি ভালে থাকিব, পোকে নধৰিব। জুইৰ তাপ পাই থাকিলে সেইখিনি বছৰ যিমান দিনলৈকে ৰাখোঁ মই সিমান দিনলৈকে ধুনীয়াকৈ সংৰক্ষিত হৈ থাকিব। এয়া মই ধুনীয়াকৈ খালত গোটেইখিনি সোমাই ল'লোঁ। এইখন মই ঢাকনিখন মাটিৰ বাতিখন টাইট কৰি লৈছোঁ। এইবাৰ মই জুইৰ ওপৰত ধুনীয়াকৈ থৈ দিম। আহকচোন চাওঁ এইখিনি মই কেনেকুৱা শুকাই ল'লোঁ। এই পদ্ধতিটোৰে আপোনালোকে যদি কোমোৰা খায়, এনে কেঁচা কোমোৰা খাই ভাল নাপায়, এনেকুৱা শুকাই ৰাখিব। তেতিয়াহ'লে মই আৰু এইখিনি কেনেকুৱা বনাম মই আগত ৰেচিপি দি থাকিম, সেইবিলাক আপোনালোকে ফ'ল' কৰিলে গম পাব। এনেকুৱা শুকাই ৰাখিব। তেতিয়াহ'লে আপোনালোকে বগা কোমোৰা খাই ভাল নোপোৱা সকলেও নিশ্চয় খাই ভাল পাব। গতিকে আহকচোন চাওঁ সেইখিনি মই কেনেকুৱা ৰেডি কৰিলোঁ। এয়া বগা চাল কোমোৰা। মই ইয়াৰ ধুনীয়াকৈ বাকলিখিনি গুচাই ভালদৰে পাতলকৈ কাটি শুকুৱাই ল'ম। এয়া বাকলিখিনি মই গুচাব লৈছোঁ। গোটেইখিনি বাকলি ধুনীয়াকৈ গুচাই ল'ম। এয়া বাকলিখিনি গোটেইখিনি ধুনীয়াকৈ চেলাই ল'লোঁ। এইবাৰ মই এইখিনি ভালদৰে এনেকুৱা কটাৰীৰে পিচ কৰি ল'ম। গোটেইখিনি মই কোমোৰা কাটি ল'ম। এয়া মই কোমোৰাকেইটা ধুনীয়াকৈ পাতলকৈ কাটি এয়া এনেকুৱা চিপছৰ ষ্টেণ্ডত শুকাই দিছোঁ। এয়া চালনীত এনেদৰে পাতলকৈ মেলি শুকুৱাই লৈছোঁ। এইখিনি চোকা ৰ'দ হ'লে ধুনীয়াকৈ 3-4 দিনত শুকাই যাব। এনেদৰে মই শুকাই ভালদৰে ষ্ট'ৰ কৰি ৰাখি থৈ দিম। শুকুৱাই থৈ দিলে যিকোনো মাছ বা মাংসৰ লগত ধুনীয়াকৈ বনাই খাব পাৰে। এইখিনি মই আজি কাটি শুকুৱাই দিছোঁ। এয়া মোৰ কোমোৰাখিনি ধুনীয়াকৈ শুকাই গ'ল। 4 দিন ভালকৈ চোকা ৰ'দত দিছিলোঁ, কি ধুনীয়াকৈ শুকাই গৈছে। এনেকুৱা পাতল কাটি লৈছিলোঁ। মোৰ এই কোমোৰা শুকোৱা পদ্ধতিটো আপোনালোকে কেনেকুৱা পালে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি মোক জনাব। এইখিনি মই মাছ মাংস যেতিয়াই যেনেকুৱা মন যায় তেনেকুৱা ধুনীয়াকৈ ৰেচিপি বনাব পাৰিম। আপোনালোকে যদি মোৰ এই পদ্ধতিটো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে মোৰ আহিবলগীয়া ৰেচিপিসমূহ আপোনালোকে ফ'ল' কৰিব। গতিকে আজিলৈ আহোঁ। থেংক ইউ।